Good morning, everyone. How are you? Yes, everyone fine, and you enjoyed Puja holiday. Yes. So, children, today we will be starting the new lesson for term 2 syllabus. From term 2 syllabus, we will be starting that new lesson. The name of the lesson is what? Name of the lesson is Bapek, Putek, Aru, Gatho. Okay. Have you read this story? So, Bapek, Putek, Aru, Gathor, Hathotu tumaloke porhisane, nichoy porhisa, more interesting. Okay. So, today we will start that this story and we will be reading. Okay. Before that, I want to ask you, can you say any story from your knowledge? Tumaloke hatho kotha jikono hatho kothapur monot asene tumaloke kobo paribane moi jodi hothu তোমালোকে হাথৰ কথা অসমীয়াৰ হাথৰ কথাবোৰ পঢ়িব লাগে তেতিয়া কি হয় আমাৰ গ্ৰামাৰ বা বাক্য হজাটো গ্ৰামাৰবোৰ আমি কত কেনেকৈ ইউজ কৰিব লাগে বাক্যটো কেনেকৈ শুদ্ধকৈ লিখিব লাগে আমি ভালকৈ বুজিব পাৰো বা আমি ইমপ্ৰুভ কৰিব পাৰো ওকে সো চিলড্ৰেন প্লিজ ৰিড the story book Assamese story book short stories you can read okay. So before starting this lesson, let us read the learning outcomes. Ami ei patur pora ami ki hikibo parim, ami ki buzibo parim, ami ei lesson 2 ami ki nu ase hei bikhoy ami ki hikibo parim. What will be the learning outcomes? So satro satri hokole hadhur শুদ্ধ পঠনৰ জৰিয়তে কঠিন শব্দৰ বানান আৰু ইংৰাজী অৰ্থবোৰ জানিব পাৰিব সো এই পাঠটো অকল পঠন কৰাই নহয় আমি পঠন কৰাৰ পঠন মানে কি ৰিডিং পঠন কৰাৰ জৰিয়তে আমি কি কৰিব জানিম কঠিন শব্দবোৰ ডিফিকাল্ট ওয়াৰ্ডছৰ আমি ইংৰাজী মিনিংবোৰ আৰু আমি বানানবোৰো আমি জানিব লাগিব আৰু আমি শিকিব লাগিব ওকে So, এই পাঠটো থকা যিমানবোৰ কঠিন শব্দ পাও বা তোমালোকে ভাবাত কঠিন হয় তেতিয়া হলে তোমালোকে সেই কঠিন শব্দবোৰ আন্ডাৰলাইন কৰি যাবা okay we will read the lesson and please underline whatever spelling you find that difficult spelling please underline by your own and try to find out the English meaning and please learn how to read the dictionary okay Assamese to English dictionary available in the market so please everyone buy and read that dictionary okay so please look at your book page number 37 we will read and discuss the story okay page 37 অধ্যায় 9 বাপেক পুতেক আৰু গাধ মানে কি গাধ মানে donkey okay look এজন বুঢ়াৰ এটা গাধ আছিল এজন বুঢ়াৰ কি আছিল এটা গাধ আছিল এটা ডংকি আছিল এদিন বুঢ়াই গাধটো বজাৰত বেছি দিয়াৰ কথা ভাবিলে বেছি আন্ডাৰলাইন বেছি মানে কি বেছি মানে বিক্ৰী কৰা ওকে টু সেল আমি বেছি কি আৰু এটা শব্দত আমি ব্যৱহাৰ কৰো বেছি আৰু এটা বেছি মানে কি আমি বহুত বুলিও কওঁ বহুত বেছি হৈ গল হেতু আমি ব্যৱহাৰ কৰো বেছি শব্দটো So besi mane yate ki bujaise yate bujaise bikri koratu underline and you can write down that to sell okay hei babe edin putekor hoite gathotu loi burha bozaroloi gol so bapek ba burha ejon burhar eta gatho asil aru hei gathotuk loi putekor hoite edin bozaroloi loi goisil aru kio loi goisil hei gathotu বেচিবলৈ লৈ গৈছিল গাথটোৰ ডিঙিত ৰছী এডাল লগাই বাপেক আৰু পুতেক লগে লগে খুস্কাঢ়ি গৈ আছে আৰু গাথটোৰ ডিঙি মানে কি আমাৰ এইটো অংশক ডিঙি বুলি কয় ৰছী মানে কি ৰছী মানে ৰব you can underline and write the English meaning okay ৰছী মানে হল ৰব okay আর বাপেক আৰু পুতেক একেলগে খুস্কাঢ়ি গৈ আছে এনেতে বিপৰীত ফালৰ পৰা অহা দুজন মানুহে কোৱাকৈ কৰিলে বিপৰীত মানে কি বিপৰীত মানে অপোজিট বিপৰীত বট হৰসিকাৰে বি প ৰ দীৰ্ঘিকাৰে ৰি দুন্তিয়াত বিপৰীত মানে অপোজিট বিপৰীত ফালৰ পৰা অহা দুজন মানুহে কোৱাকৈ কৰিলে আলোচনা কৰা শুনা পালে কি মূৰ্খ মানুহ
বুজা বোৱা কাঠ এটা লগত থাকোঁতে সৰু ল'ৰাটোকনো খোজ কঢ়াই নিব লাগেনে? তেতিয়া সেই বাপেক পুতেক যেতিয়া খোজকাঢ়ি গৈ আছিলে, গাঠটোৰ সৈতে খোজকাঢ়ি গৈ আছিলে, তেতিয়া মানুহজনে কোৱা, বেলেগ মানুহৰ পৰা বুঢ়াজনে কোৱা শুনিলে যে কি যে মূৰ্খ হয়, বুজা কঢ়িওৱা, বুজোৱা মানে কি? কান্ধত লোৱা, অ'কে? বুজা কঢ়িওৱা গাঠটো থকাৰ পিছতো খোজ কঢ়াই লৈ গৈ আছে, বা বাপেক পুতেক খোজকাঢ়ি গৈ আছে। কথাষাৰ শুনি বুঢ়াই চিন্তা কৰিলে, হয়তো কথাটো মিছা নহয়, মইনো এনে মূৰ্খনে? তেতিয়া মানুহজনৰ কথাখিনি শুনি বুঢ়াই ভাবিলে, হয়তো মইনো ইমান মূৰ্খনে? তাৰপিছত সৰু ল'ৰাটোক খোজ কঢ়াই নিছোঁ দেখি তেতিয়া বুঢ়াজনে সেই মানুহকেইজনৰ কথা শুনি পেলাই ক'লে যে, হয়তো মইনো ইমান মূৰ্খনে? মোৰ এই সৰু ল'ৰাটোক এই বুজা কঢ়িওৱা গাঠটো থকাৰ পিছতো মই ইয়াক বেচেৰাটোক মই খোজ কঢ়াই লৈ আহিছোঁ। তেওঁ ল'ৰাটোক গাঠৰ পিঠিত উঠাই দি নিজে খোজকাঢ়ি গৈ থাকিল। তাৰপিছত কি কৰিলে? বুঢ়াজনে মানুহজনৰ কথা শুনি নিজৰ পুতেকক গাঠৰ ওপৰত বহাই দি খোজকাঢ়ি গৈ থাকিল। তেনেধৰণে গৈয়ে থাকিল, খোজকাঢ়ি গৈয়ে থাকিল। এনেতে বিপৰীত দিশৰ পৰা অহা আন দুজন মানুহে কথা পতা বুঢ়াই শুনিবলৈ পালে। তাৰপিছত এনেকৈ গৈ থাকোঁতে বুঢ়াই আকৌ আন দুজনৰ কথা পতা শুনিলে। মানুহ দুজনে ক'লে, দেখিছানে আজিকালিৰ ল'ৰাৰ কাণ্ড দেখিছা? বুঢ়া বাপেকটোক খোজ কঢ়াই নিজে কেনেকৈ আৰামত ৰজাৰ দৰে বহি আহিছে। তেতিয়া বুঢ়াই কি কৰিলে, যেতিয়া পুতেকক গাঠত লৈ পেলাই খোজ কঢ়াই গৈ আছিল, তেতিয়া আকৌ শুনা পালে, আকৌ বেলেগ দুজন মানুহে কথা পতা শুনিলে যে, দেখিছানে আজিকালি ল'ৰাৰ কাণ্ড, সেই বুঢ়াজনক খোজ কঢ়াই নি নিজে ৰজাৰ নিচিনা গাঠৰ ওপৰত বহি গৈ আছে। তেতিয়া বুঢ়াৰ কথাষাৰ শুনি বৰ বেয়া লাগিল। তেতিয়া বুঢ়া মানুহজনে সেই কথাষাৰ শুনি বৰ বেয়া লাগিল। তেওঁ পুতেকক ক'লে, বোপাই তই নাম। তেতিয়াই বাপেকে বৰ দুখত ক'লে যে, বোপাই তই গাঠৰ পৰা নাম, এইবাৰ গাঠৰ পিঠিত মই উঠো। তেতিয়া বুঢ়াই ক'লে যে, বোপাই তুমি গাঠৰ পিঠিৰ পৰা নাম, মই এতিয়া গাঠৰ পিঠিত বহিম। দেখিছেনে মানুহবোৰে কেনেকৈ ক'বলৈ ধৰিছে? তেতিয়া বুঢ়া বাপেকজনে পুতেকক ক'লে, দেখিছানে মানুহবোৰে কেনেকৈ ক'ব ধৰিছে? বুঢ়াৰ কথাষাৰ শুনি বৰ বেয়া লাগিল। ক'বলৈ ধৰিছে, উঠা পিতা বুলি ল'ৰাটো গাঠৰ পিঠিৰ পৰা নামি খোজ কাঢ়ি যাবলৈ ধৰিলে। তাৰপিছত ল'ৰাটোৱে কি কৰিলে, পিতা মানে দেউতাকক ক'লে যে, পিতাই তুমি উঠা বুলি ল'ৰাটোৱে গাঠৰ পিঠিৰ পৰা নামিলে আৰু দেউতাকক উঠিবলৈ দিলে। আৰু ল'ৰাটোৱে গাধৰ লগত খোজকাঢ়ি গৈ আছে। এইবাৰ বুঢ়া গাধৰ পিঠিত বহি যাবলৈ ধৰিলে। তাৰপিছত কি কৰিলে, বুঢ়া বাপেকটোৱে গাধৰ পিঠিত বহি গৈ আছে আৰু পুতেকটোৱে খোজকাঢ়ি গৈ আছে, লগে লগে খোজকাঢ়ি গৈ আছে। এইবাৰ বাটৰ কাষত দোকানত বহি থকা এজন মানুহে দোকানীজনক ক'লে। তাৰপিছতে কি কৰিলে, এইবাৰ বাটৰ কাষত, বাট মানে কি ৰাস্তা, বাটৰ কাষত দোকানত বহি থকা এজন মানুহে দোকানীজনক ক'লে। বাটৰ কাষত মানে ৰাস্তাৰ কাষত বহি থকা মানুহজনে সেই দোকানৰ মানুহজনক ক'লে, দেখিছা বুঢ়াৰ ফিতাহী, ফুল, হিয়াৰ স্পেলিং মিষ্টেক, অ'কে, ফুল কোমলীয়া, ফথৰচিকাৰে ফুল, ল ক ম, লত দীৰ্ঘকাৰে লি, অন্তস্তীয়া য়ত আকাৰে ইয়া, ফুল কোমলীয়া স্পেলিং ইজ wrong, please correct it. ফুল ক ম, লত দীৰ্ঘকাৰে লি, অন্তস্তীয়া য়ত আকাৰে ইয়া, ফুল কোমলীয়া। ফুল কোমলীয়া ল'ৰাটো খোজ কঢ়াই নিজে কেনেকৈ আৰামত যাব ধৰিছে। তেতিয়া কি কৰিলে, যেতিয়া বাপেক গাঠত বহি গৈ আছে, তেতিয়া আৰু বেলেগ এজন মানুহে দোকানীজনক ক'লে যে, দেখিছানে বুঢ়াৰ ফিতাহী, ফুল কোমলীয়া ল'ৰাটোক খোজ কঢ়াই নি নিজে আৰামত বহি গৈ আছে। হৰি হৰি,
বাপেকটো হৈনো এনে কৰিব পাৰেনে তেতিয়া কি কৰিলে সেই মানুহজনে কৰে যে এই সৰু ল'ৰাটো খোজ কাঢ়াই লৈ গৈছে বাপেকটো হৈনো এনেকুৱা কৰিব পাৰেনে যে নিজে গাধৰ ওপৰত বহি গৈছে আৰু পুতেকক খোজ কাঢ়াই লৈ গৈ আছে ৰাস্তাৰ কাষে কাষে মানুহৰ ঘৰ আৰু যেতিয়া খোজকাঢ়ি গৈ আছিল তেতিয়া সেই ৰাস্তাৰ বাটৰ কাষে কাষে মানুহৰ ঘৰবোৰ আছিল দুগৰাকী বুঢ়ীয়ে বাৰীত শাক বুটলি আছিল আৰু তেতিয়া দুগৰাকী বুঢ়ী মানুহে বাটৰ কাষৰ বাৰীখনত শাক বুটলি আছিল শাক বুটলি মানে কি উঠাই থকা শাক ছিঙি আছিল সেইফালে বজাৰলৈ চমুবাদ হ'ব বুলি ভাবি বাপেক আৰু পুতেক গাধটোক যাবলৈ দিলে আৰু সেইফালেদি গাঁৱৰ মাজেৰে চমুবাদ মানে শ্বৰ্ট কাট ওকে শ্বৰ্ট কাট মানে ছুটি হ'ব ৰাস্তাটো ছুটি হ'ব বুলি সেইফালেদি বাপেক আৰু পুতেক গাধটোক যাবলৈ দিলে বা লৈ গৈ আছিল গাধটোৰ পিঠিত দুজন মানুহ আৰু গাধটোৰ কঁকাল ভাগু ভাগু হোৱা অৱস্থা দেখি বুঢ়ী দুগৰাকীৰ মুখৰ পৰা আপোনা আপুনি ওলাল তাৰ পিছত কি হ'ল গাধটোৰ পিঠিত দুজন মানুহ আৰু গাধটোৰ কঁকাল ভাঙু ভাঙু অৱস্থা দেখি বুঢ়ী দুগৰাকীৰ মুখৰ পৰা আপোনা আপুনি ওলাল হে মোৰ গোসাঁই হল বুলিনো মানুহ এনে নিৰ্দয় হ'ব লাগেনে বুজা বলিও গাধ এটা জীৱহে দেখিছানে দুটাকৈ মানুহ গাধৰ পিঠিত বহি আহিছে গাধটোৰ অৱস্থা দেখিছা হৰি মানুহৰ দয়া মৰম নোহোৱা হ'ল নেকি তাৰ পিছত কি কৰিলে বুঢ়া বাপেক আৰু পুতেকে মানুহৰ কথাবোৰ শুনি শেষত গৈ কি কৰিলে সেই গাধটোৰ পিঠিত বাপেক আৰু পুতেক দুয়োটাই গাধটোৰ পিঠিত বহিলে আৰু যেতিয়া বাপেক আৰু পুতেক গাধটোৰ পিঠিত বহিলে তেতিয়া কি হ'ল বেচেৰা গাধটোৰ কঁকালখন ভাঙু ভাঙু অৱস্থা হ'ল তেতিয়া তেনেদৰে গৈ থাকোঁতে কোন আছিলে বাটৰ কাষৰ বাৰীত কোনে আছিলে দুগৰাকী বুঢ়ী আছিলে আৰু সেই বুঢ়ী দুগৰাকীয়ে কি ক'লে যে আজি এই গাধটো বাৰু বুজা কঢ়িয়া হয় বুলিনো মানুহবোৰ ইমান নিৰ্দয় হ'ব লাগেনে যে ইমান নিষ্ঠুৰ হ'ব লাগেনে যে জীৱ হ'ল জন্তু হ'ল বুলিনো তাৰ পিঠিত দুজনকৈ মানুহ উঠি যাব লাগেনে বুলি আলোচনা কৰিবলৈ ধৰিলে okay so students will continue from here in the next class okay we will stop here this paragraph page number 34 and we will continue in the next class okay so তোমালোকে কি বুজি পালা এই পাঠটো কি বুজি পালা এই বাটৰ কাষৰ বাৰীত কোনে শাক বুটলি আছিল বুঢ়ী দুগৰাকীয়ে বুটলি আছিল আৰু গাধৰ নিচিনা বুজা কঢ়িয়া জন্তুবিলাকৰ নাম জানানে তোমালোকে কি হয় বুজা কোন জন্তুৱে বুজা কঢ়িয়াব পাৰে মনত কৰাচোন বুজা কঢ়িয়া জন্তুবোৰ কি ঘোঁৰা হাতী আদি okay so please read the lesson আৰু এই পাঠত তোমালোকে যিমানবোৰ কঠিন শব্দ বিচাৰি তোমালোকৰ ভাবত যিবোৰ কঠিন হয় সেই কঠিন শব্দবোৰ তোমালোকে লিখিবা কপিত and try to find out the English meaning also okay so and we'll continue from here in the next class okay so for today thank you and have a nice day